মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোক সকলোকে লাৰ্ণ ইন আছামিছত নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 7 মেথছৰ কৰিছা অহা 3.32। ঠিক আছে, মই তোমালোকক অসমীয়া আৰু ইংৰাজী দুটা ভাষাত ধুনীয়াকৈ সমাধান কৰি দিম। ঠিক আছে, আৰু তোমালোকক মই ধুনীয়াকৈ বুজাই দিম। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা। তো চোৱা, 1 নম্বৰ তোমালোকক দিছে তিনাই গড়ত দিনটোৰ 6 ভাগৰ 1 ভাগ সময় অধ্যয়ন কৰে, 12 ভাগৰ 1 ভাগ সময় খেলা ধূলা কৰে আৰু 3 ভাগৰ 1 ভাগ সময় জিৰণি লয়। ঠিক আছে, ইয়াত তোমালোকক ধুনীয়াকৈ তথ্যখিনি দিছে আৰু ইয়াৰ ওপৰত তোমালোকক 3টা খালী ঠাই দিছে। ঠিক আছে, ইয়াত চোৱা, যিহেতু তোমালোকক খালী ঠাইবিলাক মিনিটত পূৰ কৰিবলৈ দিছে, গতিকে তোমালোকে একদিনক প্ৰথমে মিনিটলৈ কনভাৰ্ট কৰিব লাগিব। ঠিক আছে, গতিকে তোমালোকে ধুনীয়াকৈ ইয়াত লিখিবা যে আমি জানো যে একদিন সমান 24 ঘণ্টা। ঠিক আছে, তো চোৱা, একদিনত 24 ঘণ্টা হয়নে? আৰু চোৱা, 1 ঘণ্টাত কিমান মিনিট? 1 ঘণ্টাত 60 মিনিট হয়নে? গতিকে এই 24 ঘণ্টাক তোমালোকে যদি মিনিটলৈ নিব বিচৰা, তেনেহ'লে তোমালোকে এই 24 ঘণ্টাৰ সৈতে 60 পূৰণ কৰিব লাগিব। ঠিক আছে, গতিকে এইদৰে তোমালোকে 60 পূৰণ কৰি দিবা, 60 মিনিট। তো তোমালোকে এইদৰে পূৰণ কৰিবা, 60 × 24। চোৱা, 4 0 গুণ 0, 4 6 গুণ হৈছে 24, ইফালে 2 0 গুণ 0 আৰু 2 6 গুণ হৈছে 12। এতিয়া যোগ কৰি দিয়া, 0 4 2 2 4 আৰু 1, অৰ্থাৎ 1440 হয়নে? গতিকে তোমালোকে ইয়াত ধুনীয়াকৈ লিখিবা 1440 মিনিট। ঠিক আছে, এইদৰে তোমালোকে প্ৰথমে লিখি ল'বা। হ'ল? ঠিক আছে, অৰ্থাৎ একদিনক মিনিটলৈ কনভাৰ্ট কৰা হৈছে। ঠিক আছে, তো এতিয়া চোৱা, ইয়াত তোমালোকক দিছে তিনাই ডেছ মিনিট জিৰণি লয়, অৰ্থাৎ তিনাই কিমান মিনিট জিৰণি লয় সেইটো ইয়াত লিখিব লাগে। ঠিক আছে, তো চোৱা, তিনাই দিনটোৰ 3 ভাগৰ 1 ভাগ সময় জিৰণি লয় হয়নে? গতিকে তোমালোকে এইখিনিৰ সৈতে এই 3 ভাগৰ একক পূৰণ কৰিব লাগিব। ঠিক আছে, গতিকে তোমালোকে প্ৰথমে এ দি লোৱা, এ দি লিখা তিনাই জিৰণি লোৱা সময়, অৰ্থাৎ তোমালোকে ডাইৰেক্ট লিখি দিয়ে জিৰণি লোৱা সময়। ঠিক আছে, জিৰণি লোৱা সময়, জিৰণি লোৱা সময়। চোৱা, এইখিনিৰ সৈতে তোমালোকে 1/3 পূৰণ কৰিব লাগিব। ঠিক আছে, 1440 × 1/3। ঠিক আছে, অ'কে। এতিয়া চোৱা, এই 1440টো ওপৰৰ সংখ্যা হয়। ঠিক আছে, অৰ্থাৎ এইটো লবত আছে। ঠিক আছে, আৰু হৰত আছে অনলি 3, গতিকে তোমালোকে এইদৰে লিখিবা 1440 × 1 / 3। এতিয়া 1440ৰ লগত যদি 1 পূৰণ কৰা হয় 1440 পোৱা যাব। ঠিক হয়নে? গতিকে তোমালোকে লিখিবা 1440 তলত 3। ঠিক আছে, এতিয়া তোমালোকে এই 1440ক 3ৰে ভাগ কৰিব লাগিব। ঠিক আছে, এতিয়া চোৱা, 1440 3ৰে কৰিব লাগে ভাগ। চোৱা, 3 4 গুণ হৈছে 12 আৰু 3 5 গুণ 15, 15 হ'লে বেছি হৈ যায় হয়নে? গতিকে 4 হ'ব আৰু ইয়াত তোমালোকে লিখিবা 12। ঠিক আছে, এতিয়া চোৱা, এই 4ৰ পৰা 2 গ'লে কিমান থাকে? 2, আৰু 1ৰ পৰা 1 গ'লে 0, 0টো লিখিব নালাগে, ইফালে আছে 40। ঠিক আছে, এতিয়া চোৱা, 24ত 3 যাব 8 বাৰ হয়নে? 3 8 গুণ 24 হয়নে? 24ত যিহেতু ক্লিয়াৰলি গৈছে আৰু 0 এটা ৰৈ গ'ল, 0টো তোমালোকে ওপৰত লিখি দিয়া আৰু ইয়াতো লিখি দিয়া। ঠিক আছে, এতিয়া 240ৰ পৰা 240 বিয়োগ কৰি দিলে 0। ঠিক আছে, অৰ্থাৎ আমি ভাগ কৰি কিমান পাইছোঁ? আমি পাইছোঁ 480 হয়নে? গতিকে ইয়াত তোমালোকে লিখিবা 480 আৰু ইয়াত তোমালোকে লিখিব লাগিব মিনিট। ঠিক আছে, মিনিট। অ'কে, হ'লনে? ঠিক আছে, তো জিৰণি লোৱা সময় কিমান পাইছোঁ আমি? 480 মিনিট হয়নে? গতিকে তোমালোকে ইয়াত উত্তৰ দি লিখিব পাৰা, উত্তৰ 480 মিনিট। ঠিক আছে, আৰু ইয়াত তোমালোকে ধুনীয়াকৈ 480 বুলি লিখি দিবা, 480। আৰু ইংৰাজীত মই ধুনীয়াকৈ লিখি লৈছোঁ বাৰু, তোমালোকক মই দেখাই দিম, চিন্তা কৰিব নালাগে। ঠিক আছে, তো এটো হৈ গ'ল ন। এতিয়া বিট চোৱা, বিট দিছে 3
দেশত আটাইতকৈ কম সময় ব্যৱহাৰ কৰে অৰ্থাৎ তিনে অধ্যয়নত নে খেলা ধূলাত নে জিৰণিত এই তিনিটাৰ কোনটোত আটাইতকৈ কম সময় ব্যৱহাৰ কৰে সেইটো তোমালোকক কৈছে ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল চোৱা ভগ্নাংশৰ দুটা অংশ থাকে এটা হৈছে লব এটা হৈছে হৰ ঠিক আছে ইয়াত চোৱা এই গোটেইকেইটাত কিন্তু লব সমান হয় অৰ্থাৎ গোটেইকেইটাত লব 1 আছে ঠিক আছে আৰু চোৱা ইয়াত তলত 6 আছে ইয়াত 12 আছে ইয়াত 3 আছে হয়নে তো চোৱা ভগ্নাংশৰ ক্ষেত্ৰত যদি লব সমান হয় আৰু যোনকেইটাত হৰটো সৰু হ'ব সেইটো ভগ্নাংশ প্ৰকৃততে ডাঙৰ হ'ব কিয় কাৰণ চোৱা ইয়াত বুজাইছে এটা বস্তুক 3টা ভাগ কৰি এটা ভাগ লোৱা বুজাইছে ইয়াত এটা বস্তুক 12টা ভাগ কৰি এটা ভাগ লোৱা বুজাইছে হয়নে আৰু ইয়াত এটা বস্তুক 6টা ভাগ কৰি এটা ভাগ লোৱা বুজাইছে তো এতিয়া কোনটো ডাঙৰ হ'ব নিশ্চয় এইটো ডাঙৰ আৰু এইটো আটাইতকৈ সৰু কাৰণ এইটোৱে 12টা ভাগ কৰি এটা ভাগ লোৱা বুজাইছে আৰু এইটোৱে বুজাইছে 3টা ভাগ কৰি এটা ভাগ লোৱা মাত্ৰ 3টা ভাগ কৰি ধৰি লোৱা এইটো এটা বৃত্ত হয় ইয়াক সমানে কৰা হৈছে 3টা ভাগ ঠিক আছে ওকে 3টা ভাগ কৰা হৈছে আৰু 3টা ভাগ কৰি ধৰি লোৱা এইটো ভাগ লোৱা হৈছে গতিকে এইটো ডাঙৰ হ'ব ন এইটোত কৈ চোৱা এইটোত কি কৰা হৈছে এটা দুটা তিনিটা চাৰিটা চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা 9টা 10টা 11টা 12টা ধৰি লোৱা 12টা ঠিক আছে তো 12টা ভাগ কৰি এটা ভাগ লোৱা হৈছে এতিয়া চোৱা নিশ্চয় এইটোতকৈ সৰু হ'ব কাৰণ ইয়াত 12টা ভাগ কৰি এটা ভাগ লোৱা হৈছে ইয়াত 3টা ভাগ কৰি এটা ভাগ লোৱা হৈছে হয়নে অৰ্থাৎ যদি লব সমান থাকে তেনেহ'লে হৰটো যিমান সৰু হ'ব ভগ্নাংশটো সিমানেই ডাঙৰ হ'ব আৰু হৰটো যিমান ডাঙৰ হ'ব ভগ্নাংশটো সিমানেই সৰু হ'ব ঠিক আছে গতিকে ইয়াৰ পৰা আমি গম পাইছোঁ যে এইটো আটাইতকৈ ডাঙৰ হয় আৰু এইটো আটাইতকৈ সৰু হয় আৰু ইয়াৰ পৰা আমি কি গম পাইছোঁ ইয়াৰ পৰা আমি গম পাইছোঁ যে খেলা ধূলাত তিনাই আটাইতকৈ কম সময় ব্যৱহাৰ কৰিছিল হয়নে কাৰণ এইটো আটাইতকৈ সৰু ভগ্নাংশ হয় ঠিক আছে গতিকে তোমালোকে উত্তৰটো এইদৰে লিখিবা ঠিক আছে বি দি পিনে তোমালোকে লিখিবা যে যিহেতু আমি এনেকৈ লিখিব লাগিব চোৱা 1/12 1/6 1/3 যেহেতু 1/12 is less than 1/6 is less than 1/3 গতিকে তিনাই খেলা ধূলাত আটাইতকৈ কম সময় ব্যৱহাৰ কৰে ঠিক আছে তো উত্তৰটি তোমালোকে লিখিব পাৰা খেলা ধূলাত এইখিনি লিখিলে হ'ব ঠিক আছে ওকে আৰু ইয়াত তোমালোকে ধুনীয়াকৈ খেলা ধূলা বুলি লিখি দিবা ঠিক আছে খেলা ধূলা হ'ব খেলা ধূলা লিখিবা তাৰপিছত তোমালোকক চিট দিছে তিনাই ডেজ ঘণ্টা খেলা ধূলা কৰে এতিয়া তোমালোকে উলিয়াব লাগে তিনাই আসলে কিমান ঘণ্টা সময় খেলা ধূলা কৰে ঠিক আছে গতিকে তোমালোকে চি দি পিনে এইটো লিখিবা যে তিনাই খেলা ধূলা কৰা সময় তিনাই খেলা ধূলা কৰা সময় চোৱা তোমালোকে হেৰি কৰিব লাগিব 1440 লগত 1/12 পূৰণ কৰিব লাগিব ঠিক আছে তেনেহ'লে তোমালোকে সময়খিনি পাই যাবা চোৱা এই 1440 ওপৰৰ সংখ্যা হয় গতিকে লিখিবা এইদৰে 1440 / 12 ঠিক আছে এতিয়া তোমালোকে এইখিনিক 12ৰে হৰণ কৰিব লাগিব ঠিক আছে অৰ্থাৎ 12ৰে ভাগ কৰিব লাগিব চোৱা 1440 / 12 চোৱা 12 × 12 12 × 24 24 হ'লে বেছি হৈ যায় গতিকে এবাৰ যাব হয়নে আৰু ইয়াত তোমালোকে লিখিব লাগিব 12 তো 14ৰ পৰা 12 গ'লে 2 হয়নে আৰু ইফালে আছে 40 তো চোৱা এতিয়া 12 24ত কিমান বাৰ যাব 2 বাৰ যাব হয়নে
আৰু ইয়াত এটা শূন্য আছে শূন্যটো তলত নমাই দিয়া আৰু ইয়াত শূন্যটো লিখি দিয়া এতিয়া চোৱা 240 পৰা যদি 240 বিয়োগ কৰা হয় শূন্য পোৱা যাব তাত আমি ইয়াৰ পৰা কি গম পাইছো আমি ইয়াৰ পৰা গম পাইছো যে তিনাই খেলা ধূলাত ব্যৱহাৰ কৰে 120 মিনিট হয়নে তো এ তোমালোকে যদি কটাকটি কৰা তোমালোকে পাবা 120 মিনিট ঠিক আছে মিনিট ঠিক আছে এতিয়া চোৱা এ তিনাই খেলা ধূলা কৰা সময়খিনি তোমালোকে ঘণ্টাত প্ৰকাশ কৰিবলৈ দিছে ঠিক আছে কৈছে তিনাই 10 ঘণ্টা খেলা ধূলা কৰে গতিকে তোমালোকে এই 120 কি কৰিব লাগিব মিনিটলৈ মানে ঘণ্টালৈ কনভাৰ্ট কৰিব লাগিব হয়নে গতিকে তোমালোকে লিখিবা 120 ডিভাইডেড বাই 30 তোমালোকে ইয়াত লিখিব পাৰা এতিয়া ঘণ্টা ঠিক আছে এতিয়া চোৱা 60 ৰে তোমালোকে শূন্য দি শূন্য কাটিব পাৰা এতিয়া 6 12ত কেইবাৰ যাব দুইবাৰ যাব হয়নে গতিকে তোমালোকে ইয়াত লিখিব পাৰা 2 ঘণ্টা ঠিক আছে তো এই দুটো ধুনীয়াকৈ তোমালোকে লিখি লবা পাৰিবানে নিশ্চয় পাৰিবা একেবাৰে সহজ হয় ঠিক আছে তো ইয়াত তোমালোকে খাইল ঠাইটো তোমালোকে 2 বুলি লিখি দিবা ঠিক আছে এতিয়া ছাত্ৰছাত্ৰীসকল বলা ইংৰাজীত চাই লওক মই তোমালোকক এতিয়া আৰু বুজাই নিদিও বেছিকৈ জাস্ট দেখাই দিম ঠিক আছে মই আগতীয়াকৈ লিখি দিছিলো অসমীয়াটো মই বুজা লৈ ন তো ইয়াত তোমালোকে এইদৰে লিখিব লাগিব ঠিক আছে তোমালোকে ইয়াত সলিউশন দিবা ঠিক আছে SOLN সলিউশন ঠিক আছে সলিউশন দি পিনে তোমালোকে এইদৰে ধুনীয়াকৈ লিখিবা হ'ব ঠিক আছে উই নো আমি জানো প্ৰথমে এক দিনক তোমালোকে মিনিটলৈ কনভাৰ্ট কৰিবা তাৰ পিছত টেস্টিং টাইম অৰ্থাৎ জিৰণি লোৱা সময়খিনি তোমালোকে উলিয়াবা হেতু ওলাইছে 480 মিনিট ঠিক আছে তাৰ পিছত তোমালোকে আনসাৰ দি 480 মিনিট লিখি দিবা আৰু ঠিক আছে তাৰ পিছত তোমালোকে মানে তিনাই কোনটো আটাইতকৈ কম সময় ব্যৱহাৰ কৰিছে হেতু তোমালোকে হেৰি কৰিবা এইটো লিখিবা লিষ্ট টাইম ইজ স্পেন্ট বাই টিনা ইন এট প্লেইং অৰ্থাৎ খেলা ধূলাত ঠিক আছে তাৰ পিছত তোমালোকে সি দি পিনে এইটো লিখি দিবা যে প্লেইং টাইমটো হৈছে 2 আৱাৰ্ছ 2 ঘণ্টা ঠিক আছে 2 ঘণ্টা তো ইয়াত তোমালোকে খালতে এইটো লিখিব পাৰা ইয়াত তোমালোকে লিখিবা 480 ইয়াত তোমালোকে প্লেইং বুলি লিখিবা প্লেইং ঠিক আছে আৰু ইয়াত তোমালোকে লিখিবা 2 আৱাৰ্ছ তো এতিয়া 2 নম্বৰত চোৱা ইয়াত তোমালোকক দিছে 48 গৰাকী শিক্ষাৰ্থীৰ এটা দলে জয়মতী নাটকত অংশগ্ৰহণ কৰিলে শিক্ষাৰ্থীৰ 4 ভাগৰ 1 অংশই অভিনয়ত ভাগ লয় তাৰ ভিতৰৰ 3 ভাগৰ 2 অংশই সংগীততো ভাগ লয় ঠিক আছে তো এই ধুনীয়াকৈ তথ্যখিনি দিছে তাৰ পৰা তোমালোকক তিনটা প্ৰশ্ন কৰিছে ঠিক আছে প্ৰথমটো প্ৰশ্ন হৈছে মুঠ শিক্ষাৰ্থীৰ কিমান অংশই সংগীতত ভাগ লয় ঠিক আছে চোৱা 48 গৰাকীয়ে নাটকত অংশগ্ৰহণ কৰে তাৰে 4 ভাগৰ 1 অংশই অভিনয়ত ভাগ লয় অভিনয়ত যিমান গৰাকী শিক্ষাৰ্থীয়ে ভাগ লয় সেই শিক্ষাৰ্থীৰ 3 ভাগৰ 2 অংশই সংগীতত ভাগ লয় তো সংগীতত কিমান অংশই ভাগ লয় এটো কাৰণে তোমালোকে এই যে ভগ্নাংশ দুটো আছে এই দুটো যদি পূৰণ কৰি দিয়া তেনেহলে পাই যাবা ঠিক আছে তো 1/4 ৰ লগত তোমালোকে 2/3 পূৰণ কৰিব লাগিব ঠিক আছে গতিকে 2 দি 2ত তোমালোকে কাটিব পাৰা যাব 2 বাৰ আৰু ওপৰত থাকিব 1 অৰ্থাৎ 1 into সোয়া 2 3 গুণ 6 ঠিক আছে তো সোয়া 1/6 এটো হৈ যাব এটো উত্তৰ ঠিক আছে তো তোমালোকে এটো এৰো লিখিব লাগিব মই তোমালোকক সুবিধাৰ কাৰণে অলপ অলপকৈ লিখি থৈছো ঠিক আছে মুঠ শিক্ষাৰ্থীৰ সংখ্যা হৈছে 48 গৰাকী হয়নে গতিকে তোমালোকে লিখিবা 48 গৰাকী ঠিক আছে তোমালোকৰ যাতে সময় নষ্ট নহয় হেকাৰণে মই আগতীয়াকৈ লিখি থৈছিলো ঠিক আছে এটো লিখিব মুঠ শিক্ষাৰ্থী ইকুৱেল 48 গৰাকী নেক্সট সংগীতত ভাগ লোৱা অংশ তো সংগীতত ভাগ লোৱা অংশটো তোমালোকে এইটোৰ লগত এইটো পূৰণ কৰিব লাগিব ঠিক আছে এই অংশ দুটা তোমালোকে পূৰণ কৰি দিব লাগিব ঠিক আছে অৰ্থাৎ ভগ্নাংশ দুটা পূৰণ কৰিব লাগিব ঠিক আছে 1/4 into 2/3 তো এই দুটো যদি তোমালোকে এতিয়া পূৰণ কৰা তেনেহলে তোমালোকে কিমান পাবা জানা 1/6 পাবা সোয়া এই 1 টো 2 টোৰ হৈতে পূৰণ হৈ আছে ঠিক আছে গতিকে 1 2 গুণ কিমান 2 ইফালে 4 টো 3 টোৰ হৈতে পূৰণ হৈ আছে গতিকে 4 3 গুণ কিমান 12 ঠিক আছে এতিয়া সোয়া 2 ত 2 যায় এবাৰ হয়নে গতিকে ওপৰত তোমালোকে 1 লিখি দিয়া এই 12 ত 2 যায় 6 বাৰ গতিকে তোমালোকে 6 লিখি দিয়া তলত ঠিক আছে তো সংগীতত ভাগ লোৱা অংশ আমি কিমান পাইছো 1/6 পাইছো ঠিক আছে অৰ্থাৎ 6 ভাগৰ 1 গতিকে তোমালোকে উত্তৰ দি পিনে লিখিবা উত্তৰ দি লিখিবা 6 ভাগৰ 1 অংশ ঠিক আছে অৰ্থাৎ 6 ভাগৰ 1 অংশই সংগীতত ভাগ লৈছিল ঠিক আছে তো এই দৰে ধুনীয়াকৈ তোমালোকে লিখিবা হ'ব তাৰ পিছত চোৱা ইয়াত তোমালোকক দিছে যে কিমান গৰাকী শিক্ষাৰ্থীয়ে অভিনয়ত ভাগ লয় ঠিক আছে মুঠ শিক্ষাৰ্থী হৈছে 48 গৰাকী তাৰে 4 ভাগৰ 1 অংশই
অভিনত ভাগ লয় হয়নে গতিকে চোৱা এতিয়া 4/1 কিমান হ'ব তোমালোকে এই 48 লগত এই 4/1 পূৰণ কৰিব লাগিব ঠিক আছে অৰ্থাৎ তোমালোকে এইদৰে কৰিব লাগিব চোৱা প্ৰথমে তোমালোকে এখিনি লিখিলা এতিয়া বি দি পিনে লিখা যে অভিনত ভাগ লোৱা শিক্ষাৰ্থী তো কি হ'ব 48 * 1/4 ঠিক আছে অৰ্থাৎ 48 গৰাকীৰ 4/1 যেটো অংশগ্ৰহণ কৰিছিল হয়নে গতিকে তোমালোকে ইয়াত 48 বুলি লিখিবা আৰু ইয়াত তোমালোকে 1/2 লগত 48 পূৰণ কৰিবা ঠিক আছে গতিকে চোৱা এই 4 দি তোমালোকে 48ক ইয়াত কাটি দিব পাৰা বা তোমালোকে ওপৰত উঠাই ল'ব পাৰা কাৰণ এই 48 ওপৰৰ সংখ্যা হয় ঠিক আছে তো চোৱা মই ওপৰতে উঠাই দিও তেনে তোমালোকৰ সহজ হ'ব ঠিক আছে এতিয়া চোৱা 4 যায় এবাৰ আৰু ইয়াত 8 যায় দুবাৰ ঠিক আছে মুঠতে কিমান বাৰ গৈছে 12 বাৰ গৈছে হয়নে গতিকে তোমালোকে উত্তৰটি লিখিবা 12 গৰাকী ঠিক আছে 12 গৰাকী ঠিক আছে অৰ্থাৎ অভিনয়ত 12 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল ঠিক আছে বা ভাগ লৈছিল হ'ব এতিয়া চিট তোমালোকক দিছে কিমান গৰাকী শিক্ষাৰ্থীয়ে সংগীতত অংশগ্ৰহণ কৰে চোৱা অভিনয়ত যিমান গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে সেই শিক্ষাৰ্থীক তিনিটা ভাগ কৰি দুই অংশই সংগীতত অংশগ্ৰহণ কৰিছে ঠিক আছে গতিকে তোমালোকে কি কৰিব লাগিব 12ক 3/2 পূৰণ কৰিব লাগিব ঠিক আছে অৰ্থাৎ অভিনয়ত অংশগ্ৰহণ কৰিছে বা ভাগ লৈছে 12 গৰাকী শিক্ষাৰ্থীয়ে ঠিক আছে এই 12 গৰাকীৰ 3/2 অংশ কি কৰিছে সংগীতত অংশগ্ৰহণ কৰিছে ঠিক আছে গতিকে তোমালোকে এটো লিখিব লাগিব 12 * 2/3 ঠিক আছে তো এতিয়া এই 12টো ওপৰৰ সংখ্যা হয় ঠিক আছে 12 * 2 তলত 3 ঠিক আছে তো এতিয়া কাম কৰা চোৱা এই 3 দি তোমালোকে 12ক ভাগ কৰি দিব পাৰা 4 বাৰ যাব ঠিক আছে এতিয়া 4 2 গুণ কিমান 8 হয় ঠিক আছে গতিকে তোমালোকে উত্তৰ দি পিনে লিখিবা 8 গৰাকী হয়নে উত্তৰ 8 গৰাকী ঠিক আছে তাৰ মানে 8 গৰাকী শিক্ষাৰ্থীয়ে সংগীতত অংশগ্ৰহণ কৰিছিল ঠিক আছে এইটো তোমালোকে 8 গৰাকী লিখি পেলাবা হ'ব তো এতিয়া ছাত্ৰছাত্ৰীসকল যাৰ ইংৰাজীত লাগে এতিয়া ইংৰাজীত লিখি লোৱা মই ইংৰাজীৰ প্ৰশ্নটো পঢ়ি নাথাকো তোমালোকে পঢ়িবা ঠিক আছে তোমালোকে এডৰ প্ৰথমে লিখিবা টোটাল নাম্বাৰ অফ ষ্টুডেন্টস 48 ঠিক আছে ফ্ৰেকশন পাৰ্টিসিপেটিং ইন মিউজিক এডৰ তোমালোকে লিখিবা 1/6 ওলাব ঠিক আছে আৰু ষ্টুডেন্টস এ তোমালোকে এটো এনেকৈ লিখিলে হ'ব বা তোমালোকে এটো লিখি দিবা আৰু বেছি সহজ হ'ব তোমালোকে সহজতে বুজি পাবা ঠিক আছে এটো লিখিব পাৰা বা এটো লিখিব পাৰা একেই কথা তাৰ পিছত এটো হৈছে এটোৰ উত্তৰ ঠিক আছে আৰু বিটোৰ উত্তৰ হৈছে এটো 12 ঠিক আছে তোমালোকে আনসাৰ দি পিনে লিখিবা 12 ষ্টুডেন্টস ঠিক আছে হেড লিখিবা ষ্টুডেন্টস ইন এক্টিং মানে অভিনয়ত ভাগ লোৱা শিক্ষাৰ্থীৰ সংখ্যা আৰু 12 গৰাকী ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা ষ্টুডেন্টস ইন মিউজিক 8 গৰাকী ঠিক আছে অৰ্থাৎ 8 ষ্টুডেন্টস ঠিক আছে মই আকৌ এবাৰ দেখাই দিও লাগিলে তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা ঠিক আছে ওকে হল এতিয়া চিট চোৱা ঠিক আছে এতিয়া তিনিত চোৱাচোন ইয়াত তোমালোকক কৈছে যে শ্যামলীয়ে দৈনিক 5 ঘণ্টা অধ্যয়ন কৰে তাৰে 4/1 সময় গণিত 5/1 সময় ইংৰাজী 6/1 সময় বিজ্ঞান আৰু বাকি সময়ত অন্যান্য বিষয় অধ্যয়ন কৰে বিভিন্ন বিষয়ত শ্যামলীয়ে অধ্যয়ন কৰা সময় নিৰ্ণয় কৰা ঠিক আছে তো শ্যামলীয়ে মুঠ 5 ঘণ্টা সময় পঢ়ে ঠিক আছে তাৰে 4/1 সময় কি পঢ়ে গণিত পঢ়ে 5/1 সময় ইংৰাজী পঢ়ে 6/1 সময় বিজ্ঞান পঢ়ে আৰু বাকি সময়খিনি তাই অন্যান্য বিষয়কেইটা পঢ়ে ঠিক আছে তো তোমালোকক শ্যামলীয়ে কোনকেইটা বিষয় কিমান সময়কৈ পঢ়ে হেতু তোমালোকক ক'বলৈ দিছে ঠিক আছে তো চোৱা যেহেতু সময়টো ঘণ্টাত দিয়া আছে তোমালোকে মিনিটত কনভাৰ্ট কৰি ল'ব লাগিব নহলে কিন্তু তোমালোকে যদি কিমানকৈ পঢ়ে প্ৰতিটো সাবজেক্ট ওলাবলৈ যোৱা তেনেহলে সময়খিনি দশমিকত আহিব তোমালোকৰ কাৰণে অসুবিধা হ'ব ঠিক আছে তো সেই কাৰণে প্ৰথমে 5 ঘণ্টাক তোমালোকে মিনিটত কনভাৰ্ট কৰি ল'ব লাগিব ঠিক আছে গতিকে তোমালোকে এইদৰে লিখিবা মই তোমালোকক সুবিধাৰ কাৰণে এইটো লিখি দিছিলো মোট অধ্যয়নৰ সময় লিখিবা 5 ঘণ্টা হয়নে 5 ঘণ্টা মোট অধ্যয়নৰ সময় হৈছে 5 ঘণ্টা ঠিক আছে তো এই 5 ঘণ্টাক তোমালোকে প্ৰথমে মিনিটলৈ কনভাৰ্ট কৰি লোৱা চোৱা ঘণ্টাক মিনিটলৈ নিবৰ কাৰণে তোমালোকে সদায় 60 ৰে পূৰণ কৰিবা কাৰণ 1 ঘণ্টাত থাকে 60 মিনিট ঠিক আছে তো 5 * 60
তোমালোকে লিখিবা ইয়াত মিনিট এতিয়া ঠিক আছে মিনিট যেতিয়াই 5ক হাতেৰ লগত পূৰণ কৰি দিয়া হৈছে তেতিয়া এই যে এইটো তোমালোকে পদ দেখিবলৈ পাইছা এইটো মিনিটলৈ কনভাৰ্ট হৈ গৈছে ঠিক আছে এতিয়া চোৱা 5 6 গুণে 30 হয়নে আৰু এটা শূন্য আছে লিখি দিয়া অৰ্থাৎ 300 মিনিট হয়নে মিনিট ঠিক আছে তো 5 ঘণ্টা সমান সমান 300 মিনিট ঠিক আছে অৰ্থাৎ মুঠ শ্যামলীয়ে 300 মিনিট পঢ়ে ঠিক আছে তো চোৱা এতিয়া গণিত অধ্যয়নৰ সময়খিনি উলিয়াব লাগে অৰ্থাৎ শ্যামলীয়ে কিমান সময় গণিত অধ্যয়ন কৰে হেতু উলিয়াব লাগে ঠিক আছে গতিকে এইটোৰ কাৰণে তোমালোকে কি কৰিব লাগিব এই 300ৰ লগত তোমালোকে 1/4 টো পূৰণ কৰিব লাগিব ঠিক আছে তো চোৱা তোমালোকে ইয়াতে কৰি দিব পাৰা চোৱা 300 * 1/4 ঠিক আছে তো এই 300 এই ওপৰৰ সংখ্যা হয় অৰ্থাৎ 300 লবত আছে আৰু হৰত অনলি 4 আছে ঠিক আছে তো তোমালোকে এইটো লিখিব পাৰা 300 চোৱা এই 300 লগত যদি 1 পূৰণ কৰা হয় 300 পোৱা যাব হয়নে গতিকে ওপৰত 300 তলত 4 ঠিক আছে এতিয়া চোৱা 4 ৰে 300ক ভাগ কৰিব লাগে ঠিক আছে এইটোৰ কাৰণে তোমালোকে হৰণটো এদৰে কৰিব পাৰা চোৱা 300 / 4 চোৱা এই 3 তো 4 না যায় গতিকে 30ত চোৱা 30ত কিমান বাৰ যাব 7 বাৰ যাব 7 4 গুণ 28 হয়নে 7 4 গুণ 28 তো ইয়াত তোমালোকে 28 লিখা এতিয়া চোৱা 30ৰ পৰা 28 বিয়োগ কৰিলে 2 আৰু ইয়াত আছে 0 নমাই দিয়া কিমান হৈছে 20 হৈছে 20ত এই 4 যাব কিমান বাৰ 5 বাৰ ঠিক আছে গতিকে 20ৰ পৰা 20 গলে 0 অৰ্থাৎ আমি কিমান পাইছো আমি 75 পাইছো হয়নে তো ইয়াত তোমালোকে লিখিবা 75 ঠিক আছে তো সময়খিনি আমি কোনটো এককত লিখিম মিনিটত লিখিম হয়নে ওকে গতিকে তোমালোকে ইয়াত লিখিবা মিনিট ঠিক আছে ধুনীয়াকৈ মিনিট লিখি ল'বা ওকে অৰ্থাৎ গণিত অধ্যয়নৰ সময় হৈছে 75 মিনিট ঠিক আছে অৰ্থাৎ 75 মিনিট হ'ব এইটোৱে ধুনীয়াকৈ তোমালোকে লিখিবা প্ৰথমে খিনি লিখি লোৱা এতিয়া চোৱা ইংৰাজী অধ্যয়নৰ সময়খিনি উলিয়াব লাগে এইটোৰ কাৰণে তোমালোকে কি কৰিব লাগিব এই 300ৰ সৈতে অৰ্থাৎ তাই মুঠ 5 ঘণ্টা সময় অধ্যয়ন কৰে সেই 5 ঘণ্টাৰ সৈতে বা 300 মিনিটৰ সৈতে তোমালোকে কি কৰিব লাগিব এই 1/5 টো পূৰণ কৰিব লাগিব ঠিক আছে কাৰণ ইমান অংশ 300 মিনিটক 5 ভাগ কৰি এক অংশ তাই কি কৰে ইংৰাজী অধ্যয়ন কৰে হয়নে গতিকে তোমালোকে এইটোৰ হেৰি কৰিবা চোৱা 300ৰ লগত তোমালোকে 1/5 টো পূৰণ কৰিব লাগিব ঠিক আছে তো চোৱা 300 টো ওপৰৰ সংখ্যা হয় গতিকে এই 300ৰ পূৰণ 1ৰ লগত হ'ব গতিকে 300 * 1 কি হ'ব 300 হ'ব ঠিক আছে গতিকে 300 লিখি দিয়া তলত 5 আছে ঠিক আছে তো চোৱা 5 6 গুণে 30 হয় হয়নে 5 6 গুণে যেহেতু 30 গতিকে তোমালোকে হেৰি কৰা 6 লিখা আৰু ইয়াত চোৱা এটা শূন্য আছে গতিকে 60 হৈ যাব ঠিক আছে অৰ্থাৎ তোমালোকে 300ক 5 এৰে কৰিব লাগিব হৰণ ঠিক আছে তো তোমালোকে এইদৰে কৰিব পাৰা চোৱা 300 / 5 চোৱা এই 3 তো 5 না যায় কাৰণ 3 টো সৰু গতিকে 30ত চোৱা 30ত যাব কিমান বাৰ 6 বাৰ ইয়াত হ'ব 30 হয়নে গতিকে 30ৰ পৰা 30 গলে 0 আৰু ইয়াত চোৱা শূন্য এটা আছে এইটো তোমালোকে ইয়াত নমাই দিব পাৰা আৰু ইয়াত শূন্য এটা লিখি দিব পাৰা ঠিক আছে অৰ্থাৎ 3ৰ পৰা 300 গলে এতিয়া 0 হ'ব অৰ্থাৎ আমি যদি 300ক 5 এৰে হৰণ কৰো কিমান পাম আমি 60 পাম ঠিক আছে গতিকে তোমালোকে 60 লিখিবা আৰু এতিয়া 60 তোমালোকে মিনিট লিখিব লাগিব হয়নে এককটো মিনিট হ'ব ঠিক আছে মিনিট হ'ব ঠিক আছে তাৰপিছত চোৱা বিজ্ঞান অধ্যয়নৰ সময়টো উলিয়াব লাগে এটো কোনে সেমে হ'ব ন তোমালোকে 300ৰ লগত কি পূৰণ কৰিব লাগিব চোৱা বিজ্ঞান অধ্যয়ন কৰে 6 ভাগৰ 1 ভাগ সময় হয়নে ঠিক আছে গতিকে তোমালোকে 1/6 কৰিব লাগিব পূৰণ ঠিক আছে তো এতিয়া চোৱা এটো তোমালোকে ওপৰটো উঠাব পাৰা বা ইয়াৰ পৰা ডাইৰেক্ট পূৰণ কৰি দিব পাৰা মই দেখাই দিও নহলে আগৰ কিটাৰ দৰে দিও নহলে তোমালোকে আকৌ উল্টা পাল্টা লাগি যাব ঠিক আছে ইয়াত তোমালোকে এটো হেৰি কৰিব পাৰা চোৱা 6 30ত যে 5 বাৰ এটা শূন্য আছে 50 ঠিক আছে গতিকে তোমালোকে ইয়াত 50 লিখি দিলেই হ'ব কিন্তু তোমালোকে তেনেকৈ টান পাবা মই এইদৰে কৰি দিছো ইয়াত যেটো 300 ওপৰৰ সংখ্যা হয় গতিকে 300ৰ লগত একৰ পূৰণ হ'ব 300 হ'ব তলত আছে কিমান 60 ঠিক আছে এতিয়া চোৱা 6 যাব 30ত 5 বাৰ শূন্য এটা আছে হৈ গল 50 ঠিক আছে ইয়াত তোমালোকে লিখি দিবা মিনিট ঠিক আছে মিনিট হৈ গল ঠিক আছে তাৰ পিছত চোৱা তোমালোকক ইয়াত দিছিলে বাকি সময়ত অন্যান্য বিষয় অধ্যয়ন কৰে বিভিন্ন বিষয়ত শ্যামলীয়ে অধ্যয়ন কৰা সময় নিৰ্ণয় কৰা এতিয়া বাকি সময়ত শ্যামলীয়ে অধ্যয়ন কৰা সময়খিনি উলিয়াব লাগিব ন মানে অৰ্থাৎ বাকি বিষয় কেটা শ্যামলীয়ে অধ্যয়ন কৰোতে কিমান সময় লগা বা কিমান সময় বাকি বিষয় কেটা অধ্যয়ন কৰে হেতু তোমালোকে ক'ব লাগে চোৱা শ্যামলীয়ে
অন্যান্য বিষয় অধ্যয়নৰ সময় ঠিক আছে গতিকে চোৱা মুঠ অধ্যয়ন কৰে তাই 300 মিনিট ঠিক আছে তো 300 মিনিটৰ পৰা তোমালোকে যদি এই গণিত ইংৰাজী আৰু বিজ্ঞান অধ্যয়ন কৰা সময়খিনি বাদ দিয়া তেনেহলে বাকি সময়খিনি পাই যাব হয়নে গতি তোমালোকে ইয়াত লিখা 75 কাৰণ 75 মিনিট সময় অধ্যয়ন কৰে গণিত তাৰ পিছত 60 মিনিট সময় অধ্যয়ন কৰে তাই কি ইংৰাজী হয়নে তাৰ পিছত আকৌ 50 মিনিট সময় অধ্যয়ন কৰে তাই বিজ্ঞান ঠিক আছে গতিকে তোমালোকে 50 লিখি দিয়া হল ঠিক আছে তো এতিয়া চোৱা 300 টু এজ ইট ইজ লিখা এতিয়া চোৱা 50 আৰু 60 হ'ব 110 ঠিক আছে 110 ৰ লগত যদি তোমালোকে 75 পূৰণ কৰা তেনেহলে তোমালোকে 185 পাবা ঠিক আছে আৰু 185 যদি তোমালোকে 300 ৰ পৰা বিয়োগ কৰি দিয়া তেনেহলে তোমালোকে পাবা 115 ঠিক আছে অৰ্থাৎ 115 পাবা ঠিক আছে ওকে 115 পাবা হয়নে গতিকে তোমালোকে 115 মিনিট বুলি লিখিবা ঠিক আছে মিনিট হ'ব তো এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা ঠিক আছে তো ছাত্ৰছাত্ৰীসকল যাৰ যাৰ ইংৰাজীত লাগে তেওঁলোকে এইদৰে লিখি ল'ব লাগিব ঠিক আছে মই ইংৰাজীৰ প্ৰশ্নটো পঢ়ি নাথাকোঁ কাৰণ ভিডিঅ'টো বেছি দীঘল হৈ যাব হয়নে তো যাৰ যাৰ ইংৰাজী লাগে তেওঁলোকে এইদৰে লিখি ল'বা টোটেল ষ্টাডি টাইম লিখিবা 5 আৱাৰ 5 আৱাৰক প্ৰথমে হেৰি মিনিটত কনভাৰ্ট কৰি ল'বা ঘণ্টাক মিনিটত কনভাৰ্ট কৰি ল'বা তাৰপিছত লিখিবা টাইম স্পেণ্ট অন মেথমেটিক্স ঠিক আছে তো গণিত কিমান সময় গণিতত কিমান সময় অধ্যয়ন কৰে সেইটো তোমালোকে এইদৰে উলিয়াই ল'বা 75 মিনিটছ হয় ঠিক আছে তাৰপিছত ইংলিছ কিমান সময় অধ্যয়ন কৰে ওলাই ল'বা 60 মিনিট হয় ঠিক আছে আৰু তাৰপিছত তোমালোকে ওলাই ল'বা সায়েন্স কিমান সময় অধ্যয়ন কৰে তোমালোকে 50 মিনিট বুলি পাবা ঠিক আছে তাৰপিছত তোমালোকে বাকি বিষয়কেইটা কিমান সময় অধ্যয়ন কৰে সেইটো তোমালোকে ইয়াৰ পৰা ওলাই ল'ব পাৰিবা ঠিক আছে এইদৰে যে টাইম স্পেণ্ট অন আদাৰ সাবজেক্টস লিখিবা 300 ৰ পৰা তোমালোকে এখিনি বিয়োগ কৰি দিবা তেনে তোমালোকে 115 পাই যাবা ঠিক আছে তো এইটো হৈ যাব সমাধান হ'ব এতিয়া সাইড চোৱা ইয়া তোমালোকক দিছে ববিতাই এটা কেকৰ 4 ভাগৰ 1 ভাগ খাবলৈ ললে সেই মুহূৰ্ততে ভাইক অহা তাই নিজৰ ভাগৰ পৰা 5 ভাগৰ 2 ভাগ ভাইকক খাবলৈ দিলে কেকটোৰ কিমান ভাগ ববিতাই খালে ঠিক আছে তো ধৰি লোৱা এইটো এটা কেক হয় ঠিক আছে ধৰি লোৱা এইটো এটা কেক হয় আৰু কেকটো সমানে 4টা ভাগ কৰি এটা ভাগ ববিতাই খাবলৈ লৈছে অৰ্থাৎ 4 ভাগৰ 1 ভাগ ববিতাই খাবলৈ লৈছে ধৰি লোৱা এইটো ভাগ ববিতাই খাবলৈ লৈছে ঠিক আছে ধৰি লোৱা এইটো ভাগ ববিতাই খাবলৈ লৈছে ঠিক আছে তো তাৰ পিছত ববিতাৰ ভাইক আহে ঠিক আছে ভাইক অহাত ববিতাই কি কৰে তাই খাবলৈ লোৱা কেকখিনিক 5টা সমানে ভাগ কৰে ঠিক আছে 1টা 2টা 3টা 5টা ঠিক আছে 5টা ভাগ কৰি কি কৰে তাই 2টা ভাগ বাইকক খাবলৈ দি দিয়ে ঠিক আছে 5টা সমানে ভাগ কৰি 2টা ভাগ বাইকক খাবলৈ দি দিয়ে ঠিক আছে তো এইখিনি খাই ববিতাই আৰু এইখিনি খাই ববিতাৰ ভাইকে ঠিক আছে ববিতাৰ ভাইকে খাই 5 ভাগৰ 2 অংশ ঠিক আছে আৰু ববিতাই খাই এইখিনি ঠিক আছে এইখিনি তো তোমালোকক ক'বলৈ গৈছে ববিতাই কিমানখিনি কেক খাইছে ঠিক আছে কেকটোৰ কিমান ভাগ ববিতাই খালে বুলি তোমালোকক সুধিছে ঠিক আছে তো চোৱা ইয়াৰ পৰাই তোমালোকে উলিয়াব পাৰা চোৱা ইয়াত কিমানটা ভাগ হৈছে মুঠতে চোৱা 1টা 2টা 3টা 4টা 5টা মানে গোটেইকেইটা তোমালোকে 5টা ভাগ কৰি দিয়া ইয়াত 5টা আৰু ইয়াত 5টা 15টা আৰু ইয়াত 5টা 20টা হয়নে তো 20টা ভাগ হৈছে 20টা ভাগৰ কেইটা ভাগ তাই খাইছে 1টা 2টা 3টা ভাগ ববিতাই খাইছে হয়নে তো ইয়াৰ পৰা আমি গম পাইছোঁ যে কেকটোক সমানে 20টা ভাগত ভাগ কৰি 3টা ভাগ ববিতাই খাইছে ঠিক আছে তো এইটো তোমালোকে এইদৰে উলিয়াব লাগিব চোৱা এইটো কাৰণে তোমালোকে এইটো লিখিবা যে ববিতাই খাবলৈ লোৱা অংশ 4 ভাগৰ 1 ঠিক আছে বাইকক খাবলৈ দিয়া অংশ বাইকক কিমানখিনি অংশ খাবলৈ দিছিলে বাইকক দিছিলে 1/4 ইনটু কিমান 5 ভাগৰ 2 ঠিক আছে বাইকক 5টা ভাগ কৰি তাই যিখিনি খাবলৈ লৈছিলে সেইখিনি 5টা ভাগ কৰি 2 ভাগ খাবলৈ দিছিলে হয়নে গতিকে তোমালোকে এই দুটা পূৰণ কৰিলে বাইকক কিমান অংশ খাবলৈ দিছিলে সেইটো তোমালোকে পাই যাবা ঠিক আছে তো চোৱা 4 5 গুণ কিমান 20 হয়নে আৰু এইফালে 1 2 গুণ কিমান 2 ঠিক আছে তো 2ত যায় 2 এবাৰ আৰু 2 যায় 20ত কিমান বাৰ 10 বাৰ হয়নে গতিকে ববিতাই বাইকক খাবলৈ দিছিলে এই গুটি কেকটো ঠিক আছে এই গুটি কেকটোৰ 10 ভাগৰ 1 ভাগ খাবলৈ দিছিলে ঠিক আছে ওকে তো এতিয়া চোৱা এতিয়া ববিতাই খোৱা কেকৰ অংশ কিমান হ'ব
ঠিক আছে এইটোৰ কাৰণে তোমালোকে কি কৰিব লাগিব জানা ববিতাই যিমানখিনি খাবলৈ লৈছিলে সেইখিনিৰ পৰা বায়েকক যিমানখিনি খাবলৈ দিছে সেইখিনি তোমালোকে বিয়োগ কৰিব লাগিব ববিতাই খাবলৈ লৈছিলে 4/1 অংশ বায়েকক খাবলৈ দিছে 10/1 অংশ হয়নে গতিকে তোমালোকে এই 4/1 অংশৰ পৰা বিয়োগ কৰিব লাগিব 10/1 অংশ ঠিক আছে তো সো এটো বিয়োগ কৰিব লাগিব আৰু সংখ্যা দুটা ভগ্নাংশত আছে গতিকে তোমালোকে এই দুটাৰ লহাগু লাই ল'ব লাগিব অৰ্থাৎ এলচিএম লাই ল'ব লাগিব ঠিক আছে গতিকে সো 4 10 যেহেতু দুইটা যুগ্ম সংখ্যা হয় গতিকে 2 ৰে হৰণ যাব হয়নে তো সোৱা 2 4 যাব দুবাৰ আৰু এই 10 যাব 5 বাৰ ঠিক আছে তো এতিয়া সোৱা ইয়াত 2 যাব এবাৰ আৰু 5ত না যায় 5 লিখি দিয়া ঠিক আছে এতিয়া 5ত তোমালোকে হেৰি কৰিব পাৰা 5ত 5 যায় এবাৰ আৰু 1ত না যায় 1 ডাইৰেক্ট লিখি দিয়া আৰু 5ত যাব এবাৰ ঠিক আছে এতিয়া সোৱা 2 4 2 2 গুণ হৈছে 4 4 5 গুণ হৈছে 20 ঠিক আছে গতিকে আমি এলচিএম পাইছো 20 ঠিক আছে তো এতিয়া তোমালোকে তলত 20 লিখি দিয়া এতিয়া সোৱা 20ত এই 4 কিমান বাৰ যাব 5 বাৰ যাব হয়নে 5 * 1 যেটো মাইনাস চিন আছে মাইনাস চিন লিখি দিয়া 10 কিমান যাব 20ত 2 বাৰ যাব ঠিক আছে 2 * 1 আছে 1 লিখি দিয়া হল ঠিক আছে সোৱা 20ৰ 20 5 * 5 - 2 * 2 ঠিক আছে এতিয়া 5ৰ পৰা যদি ডিভিড কৰি দিয়া হয় কিমান পোৱা যাব 3 পোৱা যাব আৰু তলত আছে 20 ঠিক আছে বুজিলা তো এইদৰে ধুনীয়াকৈ তোমালোকে লিখিব লাগিব ঠিক আছে আৰু ছাত্ৰছাত্ৰীসকল যাৰ উত্তৰটো ইংৰাজীত লাগে তেওঁলোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা প্ৰথমে লিখিবা দা পাৰ্ট ববিতা টুক ফৰ ইট প্ৰথমে ববিতাই 4/1 অংশ লৈছিল ঠিক আছে তাৰপিছত বায়েকক দি দিছে 5/2 অংশ তাই যিমানখিনি খাবলৈ লৈছে সেইখিনিৰ পৰা ঠিক আছে তো এ তোমালোকে লিখিবা শেয়াৰ্ড উইথ ব্ৰাদাৰ লিখিবা এইখিনিৰ লগত তোমালোকে পূৰণ কৰিব লাগিব অৰ্থাৎ 4/1 লগত 5/2 পূৰণ কৰিব লাগিব ঠিক আছে তেনেহ'লে তোমালোকে পাবা 10/1 ঠিক আছে অৰ্থাৎ তাই বায়েকক 10/1 অংশ খাবলৈ দিছিলে ঠিক আছে তো এতেকে তোমালোকে এতেকে চিনটো দিবা ঠিক আছে এতেকে ববিতা এড অৰ্থাৎ ববিতাই খাইছিলে কিমান তোমালোকে যদি এটোৰ পৰা এটো বিয়োগ কৰি দিয়া অৰ্থাৎ ববিতাই খাবলৈ লোৱা অংশৰ পৰা যদি বায়েকক খাবলৈ দিয়া অংশটো তোমালোকে বিয়োগ কৰি দিয়া তেতিয়াহ'লে তোমালোকে 20/3 পাবা ঠিক আছে এটোই হ'ব আনসাৰ এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে এখন বিদ্যালয়ৰ 150 গৰাকী শিক্ষাৰ্থী বাগিচাৰ কামত জড়িত তেওঁলোকৰ 3/2 পাচলি বাগিচা আৰু 5/1 ফুলনি বাগিচাৰ কামত জড়িত কিমান শিক্ষাৰ্থী ফুলনি বাগিচাত জড়িত যদি বাকি থকা শিক্ষাৰ্থীয়ে বাগিচাত পানী দিয়ে তেন্তে কিমান গৰাকী শিক্ষাৰ্থীয়ে পানী দিয়া কাৰ্যটো সম্পাদন কৰে ঠিক আছে কৈছে এখন বিদ্যালয়ৰ 150 গৰাকী শিক্ষাৰ্থী বাগিচাৰ কামত জড়িত হৈ আছে ঠিক আছে তেওঁলোকৰ 3/2 পাচলি বাগিচাৰ লগত জড়িত হৈ আছে আৰু 5/1 ফুলনি বাগিচাৰ লগত জড়িত হৈ আছে ঠিক আছে তো ইয়াত কৈছে কিমান শিক্ষাৰ্থী ফুলনি বাগিচাত জড়িত হৈ আছে ঠিক আছে এইটো এটা কোৱেশ্চন হয় তাৰপিছত ইয়াত এটা কোৱেশ্চন দিছে ঠিক আছে যদি বাকি থকা শিক্ষাৰ্থীয়ে বাগিচাত পানী দিয়ে তেন্তে কিমান গৰাকী শিক্ষাৰ্থীয়ে পানী দিয়া কাৰ্যটো সম্পাদন কৰে ঠিক আছে তো এইটোৰ কাৰণে তোমালোকে প্ৰথমে হেৰি কৰিব লাগিব পাচলি বাগিচাৰ লগত জড়িত শিক্ষাৰ্থীৰ সংখ্যা উলিয়াব লাগিব তাৰপিছত ফুলনি বাগিচাৰ লগত জড়িত শিক্ষাৰ্থীৰ সংখ্যা উলিয়াব লাগিব ঠিক আছে তেনেহলে এই পাচলি বাগিচা আৰু ফুলনি বাগিচাৰ লগত জড়িত শিক্ষাৰ্থীৰ সংখ্যা যদি তোমালোকে এটোৰ পৰা বিয়োগ কৰি দিয়া তেনেহলে পানী দিয়া কাৰ্যত কিমান গৰাকী শিক্ষাৰ্থী জড়িত হইতে পাই যাবা ঠিক আছে গতিকে উত্তৰটো তোমালোকে এইদৰে কৰিবা ঠিক আছে প্ৰথমে তোমালোকে এইদৰে লিখি ল'ব লাগিব যে মুঠ শিক্ষাৰ্থী কিমান গৰাকী 150 গৰাকী হয়নে মুঠ শিক্ষাৰ্থী হৈছে 150 গৰাকী হ'ব তো পাচলি বাগিচাত জড়িত শিক্ষাৰ্থী তোমালোকে কেনে উলিয়াবা এই 150 ৰ লগত তোমালোকে পূৰণ কৰিব লাগিব চোৱা পাচলি বাগিচাত কিমান শিক্ষাৰ্থী জড়িত আছে 3/2 ভাগ শিক্ষাৰ্থী হয়নে গতিকে তোমালোকে এই 3/2 সৈতে তোমালোকে এই 150 পূৰণ কৰিব লাগিব ঠিক আছে অৰ্থাৎ 150 পূৰণ কৰিব লাগিব তেনেহলে পাচলি বাগিচাত জড়িত শিক্ষাৰ্থীৰ সংখ্যা পাই যাবা ঠিক আছে এই 150 টো এই দুইটোৰ লগত পূৰণ হৈ আছে ঠিক আছে গতিকে তোমালোকে এইদৰে লিখিবা চোৱা 150 বা 150 * 2 কিমান হ'ব 150 কিমান 300 হয়নে গতিকে 300 তলত আছে 3 এতিয়া 303 কিমান বাৰ যাব 303 যাব 100 বাৰ হয়নে ওকে গতিকে পাচলি বাগিচাত জড়িত শিক্ষাৰ্থীৰ সংখ্যা আমি পাই গলো হয়নে 100 গৰাকী হয়নে ইয়াত তোমালোকে 100 গৰাকী বুলি লিখিবা হ'ব
ঠিক আছে এতিয়া চোৱা ফুলনি বাগিচাত জড়িত শিক্ষাৰ্থীৰ সংখ্যা উলিয়াব লাগে এটোৰ কাৰণে তোমালোকে 150 লগত পূৰণ কৰিব লাগিব কিমান চোৱা ফুলনি বাগিচাৰ লগত জড়িত হৈ আছে 5 ভাগৰ 1 অংশ হয়নে ঠিক আছে গতিকে তোমালোকে 1/5 পূৰণ কৰিব লাগিব ঠিক আছে তো চোৱা এই 150 টো এই একটোৰ লগত পূৰণ হৈ আছে অৰ্থাৎ এইটো ওপৰৰ সংখ্যা হয় ঠিক আছে গতিকে 150/5 ঠিক আছে এতিয়া 5 যায় 15 ত কিমান বাৰ 3 বাৰ হয়নে আৰু লগতে 0 এটা আছে অৰ্থাৎ 30 হয়নে গতিকে তোমালোকে 30 গৰাকী বুলি লিখিবা ঠিক আছে ওকে তো এতিয়া চোৱা পানী দিয়া শিক্ষাৰ্থীৰ সংখ্যা তোমালোকে ইয়াৰ পৰা উলিয়াব পাৰিবা ঠিক আছে মুঠ শিক্ষাৰ্থীৰ সংখ্যা হৈছে 150 গৰাকী ঠিক আছে তো 150 গৰাকীৰ 100 গৰাকী জড়িত হৈ আছে পাচলি বাগিচাত 30 গৰাকী জড়িত হৈ আছে ফুলনি বাগিচাত ঠিক আছে গতিকে 150 ৰ পৰা তোমালোকে 100 আৰু 30 যদি বিয়োগ কৰি দিয়া তেনেহলে বাকি টকা শিক্ষাৰ্থীৰ সংখ্যা পাই যাবা হয়নে আৰু বাকি টকা শিক্ষাৰ্থীসকলে কি কৰিছে পানী দিয়া কাৰ্যত জড়িত হৈছে হয়নে গতিকে তোমালোকে এই 150 ৰ পৰা তোমালোকে 100 - 30 ঠিক আছে অৰ্থাৎ 100 আৰু 30 তোমালোকে বিয়োগ কৰিব লাগিব ঠিক আছে 150 মাইনাস 100 আৰু 30 130 মাইনাস আছে হয়নে এইখিনি তোমালোকে এডো লিখিব পাৰা ঠিক আছে তো 130 বিয়োগ কৰিলে 150 ৰ পৰা কিমান পোৱা যাব 20 পোৱা যাব হয়নে অৰ্থাৎ 20 গৰাকী শিক্ষাৰ্থী পানী দিয়া কাৰ্যত জড়িত হয়নে গতিকে লিখিবা 20 গৰাকী ঠিক আছে তো এইদৰে ধুনীয়াকৈ তোমালোকে লিখি পেলাবা আৰু ছাত্ৰছাত্ৰীসকল যাৰ যাৰ ইংৰাজীত লাগে তেওঁলোকৰ কাৰণে মই লিখি থৈছো চিন্তা কৰিব নালাগে প্ৰথমে অসমীয়াত লিখি লোৱা ঠিক আছে প্ৰথমে ইয়াৰ পৰা এইখিনি লিখি লোৱা তাৰ পিছত ইয়াৰ পৰা এইখিনি লিখি লোৱা তাৰ পিছত ইয়াৰ পৰা এইখিনিলৈকে লিখি লোৱা হল এতিয়া ইংৰাজীত চোৱা ঠিক আছে ইংৰাজীত তোমালোকে এইটো লিখিবা the number of students 150 হয়নে তাৰ পিছত লিখিবা students involved in the vegetable garden তোমালোকে এইটো ধুনীয়াকৈ উলিয়াবা তোমালোকে 100 পাবা ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা যে students involved in the flower garden তোমালোকে এইদৰে 150 ৰ লগত 1/5 পূৰণ কৰিবা তোমালোকে 30 পাবা ঠিক আছে students involved in watering the garden তোমালোকে 20 পাবা ঠিক আছে যদি 150 ৰ পৰা যদি তোমালোকে 130 জিবি কৰি দিয়া তেনে তোমালোকে পাবা 20 ঠিক আছে তো এইদৰে ধুনীয়াকৈ তোমালোকে ইংৰাজীত লিখি লবা যাৰ যাৰ ইংৰাজীত লাগে ইংৰাজীত লিখিলে অসমীয়াত নালাগে আৰু অসমীয়াত লিখিলে ইংৰাজীত নালাগে ঠিক আছে তো ছাত্ৰছাত্ৰীসকল যোনে যোনে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ চেনেলটো সাবস্ক্ৰাইব কৰিলে যেতিয়া মই ভিডিঅ আপলোড কৰিম তোমালোকে ভিডিঅ'ৰ নটিফিকেশনবোৰ পাই থাকিবা ঠিক আছে এতিয়া 6 নম্বৰত চোৱা ইয়া তোমালোকক দিছে মাকে হাত খৰচৰ বাবে দিয়া 280 টকা 4 ভাগৰ 3 ভাগ ভিজিতে বহি আৰু কলম কিনাত আৰু 7 ভাগৰ 1 ভাগ জ্যামিতি বাকচ কিনাত খৰচ কৰে ভিজিত হাতত কিমান টকা বাকি থাকিল তিনিটা ভাগকে অধক্ৰমত সজোৱা ঠিক আছে তো ভিজিতক তেওঁৰ মাকে 280 টকা দিছিলে ঠিক আছে তাৰে 4 ভাগৰ 3 ভাগ তেওঁ বহি আৰু কলম কিনাত খৰচ কৰিছে 7 ভাগৰ 1 ভাগ জ্যামিতি বাকচ কিনাত খৰচ কৰিছে ঠিক আছে তো এতিয়া ভিজিত হাতত কিমান টকা আছে এই তিনিটা ভাগকে তোমালোকক অধক্ৰমত সজাবলৈ দিছে তাৰ মানে ডাঙৰ পৰা সৰুলৈ সজাবলৈ দিছে ঠিক আছে তো প্ৰথমে তোমালোকে লিখিবা মুঠ টকা কিমান 280 টকা হয়নে তো তোমালোকে 280 টকা বুলি লিখিবা ঠিক আছে মুঠ টকা হৈছে 280 টকা হয়নে তো 280 টকাৰ তেওঁ কি কৰিছে 4 ভাগৰ 3 ভাগ বহি আৰু কলম কিনাত খৰচ কৰিছে হয়নে বহি আৰু কলম কিনা খৰচ বহি আৰু কলম কিনাত কিমান টকা খৰচ কৰিছে 280 টকাৰ 4 ভাগৰ 3 ভাগ হয়নে গতি তোমালোকে লিখিবা ইয়াত লিখি আছো ঠিক আছে তোমালোকে সাইডত লিখিবলৈ চেষ্টা কৰিবা চোৱা 280 into 4/3 ঠিক আছে তো এতিয়া চোৱা এই 280 টো ওপৰটো হতে পূৰণ হৈ আছে ঠিক আছে তোমালোকে এডৰ কৰিবা 280 into 3/4 ঠিক আছে এতিয়া চোৱা 4 এইটো হেৰি হয় 280 হয় ঠিক আছে 280 into 3 চোৱা 4 28 যায় 7 বাৰ হয়নে গতিকে 7 আৰু 0 এটা আছে 0 আৰু ইয়াত 3 আছে ঠিক আছে গতিকে চোৱা 7 3 গুণ হৈছে 21 ঠিক আছে 21 আৰু এটা শূন্য আছে গতিকে শূন্য অৰ্থাৎ 210 ঠিক আছে অৰ্থাৎ বহি আৰু কলম কিনা খৰচ হৈছে 210 টকা ঠিক আছে এতিয়া জ্যামিতি বাকচ কিনা খৰচ উলিয়াব লাগিব হয়নে তো জ্যামিতি বাকচ কিনিবৰ কাৰণে কি কৰিছিল চোৱা 280 টকাৰ কি কৰিছে 7 ভাগৰ 1 ভাগ তেওঁ জ্যামিতি বাকচ কিনাত খৰচ কৰিছে ঠিক আছে তো চোৱা 280 into 1/7 চোৱা
7 4 গুণ 28 হয় ঠিক আছে তোমালোকে ডাইৰেক্ট পূৰণ কৰি দিব পাৰা বা 8 ডাইৰেক্ট কৰিব পাৰা চোৱা 280 * 1 / 7 এতিয়া চোৱা 7 টো এটোৰ লগতো পূৰণ হৈছে এটোৰ লগতো পূৰণ হৈ আছে ঠিক আছে এক কাম কৰা তোমালোকে চোৱা 280 আৰু 1 পূৰণ কৰি কিমান পাব 280 পোৱা যাব হয়নে এতিয়া চোৱা এই 280 ক 7 দি ভাগ কৰিব লাগে চোৱা 7 4 গুণ 28 আৰু এটা শূন্য আছে 40 ঠিক আছে অৰ্থাৎ আমি কিমান পাইছো 40 টকা পাইছো ঠিক আছে অৰ্থাৎ জ্যামিতি বাকচ কিনাতেও 40 টকা খৰচ কৰিছে ঠিক আছে তো জ্যামিতি বাকচ কিনাত 40 টকা খৰচ কৰিছে এতিয়া বাকি টকাখিনি কি উলিয়াব পৰা যাব চোৱা মোট টকা আসলে 280 টকা ঠিক আছে 280 টকাৰ তেও কি কৰিছে 280 টকাৰ পৰা 210 টকা কিনিছে বহি আৰু কলম ঠিক আছে 40 টকা কিনিছে জ্যামিতি বক্স এতিয়া তেও হাতত কিমান টকা আছে এটো উলিয়াব লাগে তো 280 ৰ পৰা যদি তোমালোকে এইখিনি বিয়োগ কৰি দিয়া 210 আৰু যদি 40 বিয়োগ কৰি দিয়া তেনেহলে বাকি টকাখিনি পোৱা যাব ন তো চোৱা 280 মাইনাস 210 মাইনাস 40 ঠিক আছে এতিয়া চোৱা 20 মাইনাস চোৱা মাইনাস কিমান হ'ব এটো 40 টু মাইনাস এক কাম কৰা তোমালোকে এটো এইদৰে কৰি লোৱাচোন ঠিক আছে তে এইদৰে যোগ কৰি দিয়া ঠিক আছে 210 আৰু 40 কিমান হ'ব 250 ঠিক আছে এতিয়া চোৱা 280 ৰ পৰা যদি 250 বিয়োগ কৰি দিয়া হয় কিমান পোৱা যাব অনলি 30 পোৱা যাব ঠিক আছে ওকে অৰ্থাৎ তেওঁৰ হাতত এতিয়া 30 টকা আছে ঠিক আছে মানে বহি কলম আৰু জ্যামিতি বক্স কিনাৰ পিছত তেওঁৰ হাতত 280 টকাৰ পৰা এতিয়া 30 টকা মাত্ৰ আছে ঠিক আছে তো এতিয়া এই তিনটা ভাগক A2 আৰু A2 এই তিনটা ভাগক তোমালোকক অৰ্ধক্ৰমত সজাবলৈ দিছে অৰ্ধক্ৰমত মানে ডাঙৰৰ পৰা সৰুলৈ ঠিক আছে গতিকে তোমালোকে প্ৰথমে 210 বুলি লিখিবা তাৰ পিছত 40 তাৰ পিছত 30 এই ধুনীয়াকৈ লিখিবা ঠিক আছে হ'ব একেবাৰে সহজ হয় ন মই আকৌ এবাৰ দেখাই দিও তোমালোকক ঠিক আছে প্ৰথমৰ পৰা চাই লোৱাচোন ঠিক আছে ওকে এতিয়া এইখিনি চোৱা চালা এতিয়া হেখৰখিনি চাই লোৱা তো ছাত্ৰছাত্ৰীসকল যাৰ যাৰ ইংৰাজীত লাগে তেওঁলোকে এইদৰে ধুনীয়াকৈ লিখিবা ঠিক আছে তোমালোকে এটা লিখিবা টোটাল মানি হৈছে 280 amount spent on copy and pen ঠিক আছে অৰ্থাৎ কলম আৰু বহি কিনাত খৰচ কৰিছে 210 টকা ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে উলাই লবা তাৰ পিছত amount spent of geometry box ঠিক আছে এটো y নহয় x হয় ঠিক আছে কিমান 40 টকা অৰ্থাৎ জ্যামিতি বক্স কিনা 40 টকা খৰচ হৈছে তাৰ পিছত মানি লেফট অৰ্থাৎ বাকি টকাখিনি কিমান 30 টকা হয় এইদৰে ধুনীয়াকৈ উলাই লবা তোমালোকে তাৰ পিছত তোমালোকে অৰ্ধক্ৰমটো এইদৰে লিখিবা ঠিক আছে এইদৰে ধুনীয়াকৈ লিখিবা 210 40 আৰু 30 ঠিক আছে ডিসেন্ডিং অৰ্ডাৰটো এইদৰে ধুনীয়াকৈ লিখি লবা হ'ব ঠিক আছে তো ছাত্ৰছাত্ৰীসকল এতিয়া হাতত চোৱা এ তোমালোকক দিছে 2-3 ভাগৰ 2 সেন্টিমিটাৰ আৰু 3-4 ভাগৰ 1 সেন্টিমিটাৰ বাহু বিশিষ্ট আয়তৰ কালি উলিওৱা ঠিক আছে এই দুটো হৈছে এটা আয়তৰ বাহু ঠিক আছে আয়তবিলাক এনেকুৱা থাকে ঠিক আছে ওকে তো এটো হ'ব আয়তৰ প্ৰস্থ ঠিক আছে এটো হ'ব আয়তৰ প্ৰস্থ ওকে আৰু এটো হ'ব দিক ঠিক আছে এটো দিক এটো প্ৰস্থ ঠিক আছে তো ইয়াত তোমালোকে এটাক দিক বুলি ধৰি ল'ব লাগিব আৰু এটাক প্ৰস্থ বুলি ধৰি ল'ব লাগিব ঠিক আছে আৰু আয়তৰ কালি হৈছে দিক পূৰণ প্ৰস্থ ঠিক আছে ওকে তো একেবাৰে সহজ হ'ব তোমালোকে এটাক দিক বুলি ধৰি ল'লেই হ'ল আৰু এটাক প্ৰস্থ বুলি ধৰি ল'লেই হ'ল ঠিক আছে তো তোমালোকে এইদৰে ধুনীয়াকৈ কৰিবা ঠিক আছে তোমালোকে লিখিবা ধৰা হ'ল আয়তটোৰ দিক ইকুৱেল তো কিমান আছে 2-3 ভাগৰ 2 হয়নে 2-3 ভাগৰ 2 ঠিক আছে এটো মিশ্ৰ ভগ্নাংশত আছে তোমালোকে মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব ঠিক আছে তো চোৱা ইয়াৰ কাৰণে 3 টো তলত আছে তলতে লিখিবা আৰু এই 2 টো 3 লগত পূৰণ হৈ আছে ঠিক আছে 2-3 গুণ 6 আৰু ওপৰত আছে 2 আৰু ওপৰত 2 টো যোগ হ'ব তাৰ মানে 8 হ'ব ঠিক আছে আৰু চোৱা ইয়াত সেন্টিমিটাৰ দিয়া আছে ঠিক আছে গতিকে তোমালোকে ইয়াত লিখিবা সেমি অৰ্থাৎ সেন্টিমিটাৰ হ'ব ঠিক আছে তাৰ পিছত আয়তটোৰ প্ৰস্থ লিখিবা ঠিক আছে এটুক দিক বুলি ধৰি লোৱা হৈছে আৰু বাকিটো প্ৰস্থ বুলি ধৰি লোৱা হ'ব ইয়াত দিয়া আছে 3-4 ভাগৰ 1 হয়নে 3-4 ভাগৰ 1 ঠিক আছে তো এটুক তোমালোকে প্ৰস্থ বুলি ধৰি লবা বা এটুকু প্ৰস্থ বুলি ধৰি ল'ব পাৰা একেই কথা হ'ব ঠিক আছে তো চোৱা 4 টো তলত আছে তলতে লিখা আৰু চোৱা এইটো লগত এইটো পূৰণ হৈ আছে ঠিক আছে 3-4 গুণ 12 আৰু 1 13 ঠিক আছে তো
তো তোমালোকে লিখি দিয়া সেমি অর্থাৎ সেন্টিমিটার হ'ব ঠিক আছে তো এতিয়া আয়টো কালি উলিয়াব লাগিব কালি উলিয়াবৰ কাৰণে তোমালোকে দিগৰ লগত প্ৰস্থ পূৰণ কৰি দিলেই হ'ব ঠিক আছে আৰু পূৰণ কেনেকৈ কৰে তোমালোকে তো জানা একেবাৰে সহজ ন এতেকে আয়তটোৰ কালি সমান সমান দিগ পূৰণ প্ৰস্থ ঠিক আছে দিগ পূৰণ প্ৰস্থ ঠিক আছে তো ইয়াত দিগটো হৈছে এইটো তো তোমালোকে এটো লিখিবা 8/3 ইনটু 13/4 ঠিক আছে তো চোৱা এই তিনিটো চাৰি লগত পূৰণ হৈ আছে ঠিক আছে 3 4 গুণ কিমান 12 আৰু এক কাম কৰা তোমালোকে এই 4 দি এই 8 কাটি দিব পাৰা কিমান বাৰ যাব 2 বাৰ যাব ঠিক আছে গতিকে তলত আছে অনলি 3 আৰু ওপৰত আছে কিমান 2 ইনটু 13 ঠিক আছে তো এতিয়া 13 লগত তোমালোকে 2 পূৰণ কৰি দিয়া কিমান হ'ব 2 3 গুণ 6 আৰু 2 1 গুণ 2 অৰ্থাৎ 26 13 2 গুণ 26 ঠিক আছে আৰু তলত আছে 3 ঠিক আছে আৰু ইয়াত তোমালোকে গুটি কিটাত বৰ্গ সেন্টিমিটাৰ লিখিব লাগিব ঠিক আছে মই ইয়াতে লিখি দিও বৰ্গ সেমি অৰ্থাৎ সেন্টিমিটাৰ ঠিক আছে ওকে কাৰণ কালি সদায় বৰ্গ এককত ওলাই ঠিক আছে বৰ্গ মিটাৰ বা বৰ্গ কিলোমিটাৰ বা বৰ্গ সেন্টিমিটাৰ ঠিক আছে ওকে যেহেতু সোৱা এটু হেৰি এটু দিগ হয় এটু প্ৰস্থ হয় ন এটু সেন্টিমিটাৰ আছে এটু সেন্টিমিটাৰ আছে গতিকে দুইটা যেতিয়া পূৰণ হৈছে হেকন ইয়াত বৰ্গ হৈ যাব ঠিক আছে ওকে তো ছাত্ৰছাত্ৰী সকল যাৰ যাৰ অসমীয়াত লাগে তেওঁলোকে এদৰে ধুনীয়াকৈ লিখি লবা একেবাৰে সহজ ন আৰু যাৰ যাৰ ইংৰাজীত লাগে তেওঁলোকে এদৰে লিখি লবা ঠিক আছে প্ৰথমে লিখিবা লেন্থ মানে যে দিগ ঠিক আছে এদৰে তোমালোকে মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ নিবা তাৰ পিছত ব্ৰেড তাৰ মানে প্ৰস্থ ঠিক আছে মিশ্ৰৰ পৰা অপ্ৰকৃতলৈ নিবা তাৰ পিছত এতেকে ইংৰাজীত পঢ়িলে তোমালোকে therefore বুলি পঢ়িবা ঠিক আছে তো therefore এৰিয়া ইকুৱেল লেন্থ ইনটু ব্ৰেড ঠিক আছে তাৰ পিছত তোমালোকে অসমীয়াত মই যেনেকৈ ক্যালকুলেট কৰি দিছো তেনেকৈ ক্যালকুলেট কৰি লবা তোমালোকে পাবা 26/3 বৰ্গ সেন্টিমিটাৰ ঠিক আছে আৰু ছাত্ৰছাত্ৰী সকল তোমালোকৰ পৰৱৰ্তী কোনটো কৰিছা অহাৰ ভিডিও লাগে হেতু তোমালোকে মোক কমেন্টত জনাবা ঠিক আছে এতিয়া আঠত চোৱা হে তোমালোকক দিছে সত্য নে অসত্য নিৰ্ধাৰণ কৰা ঠিক আছে তো একেটা সত্য নে অসত্য তোমালোকক ক'বলৈ দিছে হিয়া তোমালোকক দিছে 2/3 ইনটু 3/4 ৰ মান দুটা ভগ্নাংশতকৈ ডাঙৰ ঠিক আছে তো কৈছে এই দুটা ভগ্নাংশ যদি পূৰণ কৰা হয় তেনেহলে যেটো পূৰণফল পোৱা যাব সেই পূৰণফলটো এই দুটাতকৈ ডাঙৰ হয় বুলি কৈছে ঠিক আছে গতিকে তোমালোকে এটো কৰি পিনে ওলাব লাগিব ঠিক আছে এটো কাৰণে তোমালোকে এটো লিখিবা প্ৰথমে সমাধান দি লবা ঠিক আছে সমাধান দি এক দি পিনে তোমালোকে লিখিবা প্ৰথমে পূৰণ কৰি চাব লাগিব ন পূৰণফলটো ওলাই ল'ব লাগিব ঠিক আছে 2/3 ইনটু 3/4 এতে 3 দি তোমালোকে 3 ক কাটিব পাৰা এই 2 4 যায় 2 বাৰ আৰু 2 যায় এবাৰ ঠিক আছে গতিকে আমি পাইছো কি 1/2 হ'ব ঠিক আছে এতিয়া আমি তিনটা ভগ্নাংশ পাইছো মানে এটো এটা আৰু এটো এটা এতিয়া এইকেইটা তুলনা কৰি চাব লাগিব কোনটো ডাঙৰ হয় ঠিক আছে যদি এটো ডাঙৰ হৈ যায় 1/2 টো এই দুটাতকৈ ডাঙৰ হৈ যায় তেনেহলে উক্তিটো শুদ্ধ হ'ব যদি এটো এই দুটাতকৈ সৰু হয় তেনেহলে উক্তিটো হ'ব অশুদ্ধ ঠিক আছে তো এটোৰ কাৰণে তোমালোকে ভগ্নাংশ তিনিটা ইয়াত লিখি লোৱা এতেকে 2/3 সমান সমান 3/4 সমান সমান 1/2 ঠিক আছে তো এইকেইটাৰ কোনটো ডাঙৰ হয় হেতুৰ কাৰণে তোমালোকে এই তলৰ যে সংখ্যাবিলাক আছে এইকেইটা সমান কৰিব লাগিব ঠিক আছে তলটো সমান কৰিলে তোমালোকে ওপৰটোৰ লগত তুলনা কৰি ক'ব পাৰিবা কোনটো ডাঙৰ হয় কোনটো সৰু হয় তলটো যদি সমান কৰি দিয়া তেনেহলে তোমালোকে ওপৰটো চাই পিনে ক'ব পাৰিবা কোনটো ডাঙৰ হয় কোনটো সৰু হয় ঠিক আছে তলটো সমান থাকিলে তলকেইটা সমান থাকিলে ওপৰৰ যোনটো সংখ্যা ডাঙৰ হ'ব হেতুৱে হ'ব কি মানে ডাঙৰ ভগ্নাংশ ঠিক আছে তো চোৱা এতিয়া এইকেইটা তোমালোকে লহাগু লিয়াব লাগিব ঠিক আছে তো চোৱা ইয়াতে 3 4 2 ঠিক আছে 3 4 2 ঠিক আছে তো 2 দি হৰণ যায় হনে 3 ত নেযায় 3 টো এজ ইট ইজ লিখা এই 4 যাব তোমাৰ 2 বাৰ আৰু 2 ত যাব এবাৰ ঠিক আছে তো এতিয়া তোমালোকে হৰণ হেৰি কৰিব পাৰা 2 দি কৰিব পাৰা 3 নেযায় 3 টো এজ ইট ইজ লিখি দিয়া ইয়াত এবাৰ যায় ইয়াত একটো না যায় একটো এজ ইট ইজ লিখি দিয়া ঠিক আছে এতিয়া চোৱা 2 দুগুণে 4 আৰু 4 দুগুণে 4 3 গুণে হৈছে তোমাৰ 12 হয়নে
ঠিক আছে এতিয়া আমি লহাগু পাইছো 12 অৰ্থাৎ এলচিএম পাইছো 12 হয়নে গতিকে তোমালোকে এইটো লিখিবা চোৱা ইয়াত চোৱা 3 2 এজ ইট ইজ লিখিবা আৰু আমাৰ হেৰিটো হ'ব 12 ঠিক আছে লহাগুটো হ'ব 12 হয়নে তো এতিয়া চোৱা এই 3 ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে আমি 12 পাওঁ 3 ৰ লগত 4 পূৰণ কৰিলে 12 পোৱা যাব হয়নে 3 4 গুণ 12 তো ইয়াত 4 পূৰণ কৰা হৈছে গতিকে ওপৰটো 4 পূৰণ কৰিব লাগিব ঠিক আছে তো ইয়াত 12 আছে এতিয়া চোৱা 2 4 গুণ কিমান 8 হয়নে ঠিক আছে এতিয়া ইয়াতো সেম লিখা 3/4 ইনটু ইফালে চোৱা এটো লগত কি পূৰণ কৰিলে 12 পোৱা যাব 3 পূৰণ কৰিলে 12 পোৱা যাব গতিকে ওপৰটো 3 লিখিব লাগিব 3 4 গুণ 12 3 3 গুণ 9 হয়নে ঠিক আছে এতিয়া এটোটো তোমালোকে লিখা 2 ইনটু 1 ইনটু এটা চোৱা ইয়াৰ লগত কি পূৰণ কৰিলে 12 পোৱা যাব 6 পূৰণ কৰিলে 12 পোৱা যাব গতিকে ওপৰটো তোমালোকে 6 লিখিব লাগিব ঠিক আছে 6 গুণ 6 ঠিক আছে এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে তুলনা কৰা এটো ডাঙৰ হয় নেটো হয় নেটো হয় চোৱা গতিকে এটা তলত সেম আছে গতিকে ওপৰটো যোনটো ডাঙৰ হ'ব মানে যোনটো ডাঙৰ হ'ব ওপৰৰ সংখ্যাটো লবটো ডাঙৰ হ'ব হেটোৱে ডাঙৰ বগ্নাংশ হ'ব ঠিক আছে গতিকে ইয়াত চোৱা ইয়াত 9 আছে গতিকে এটো আটাইতকৈ ডাঙৰ হয় ঠিক আছে এটো তাতকৈ সৰু হয় ঠিক আছে আৰু এটো একেবাৰে সৰু হয় ঠিক আছে গতিকে ইয়াত তোমালোকে লিখিবা এতেকে উত্তৰ দি তোমালোকে ডাইৰেক্ট লিখি দিবা অশুদ্ধ ঠিক আছে বা অসত্য হ'ব আৰু ইয়াতো তোমালোকে অসত্য বুলি লিখিবা ঠিক আছে তাৰ পিছত তোমালোকক দিছে যে 5/4 * 16/7 ৰ মান দুটা ভগ্নাংশতকৈ ডাঙৰ তো এটোৰ কাৰণে সেম তোমালোকে একেদৰে কৰিব লাগিব ঠিক আছে তো ভগ্নাংশ দুটা প্ৰথমে তোমালোকে চাই লিখি লোৱা 5/4 * 16/7 ঠিক আছে তো চোৱা এতিয়া এই দুটা প্ৰথমে তোমালোকে পূৰণ কৰি লোৱা চোৱা 7 4 গুণ কিমান 28 হয়নে 5 16 গুণ কিমান কোৱাচোন চোৱা 5 6 গুণে 30 30 ৰ 0 7 ৰ 3 5 1 গুণে 5 আৰু 3 8 অৰ্থাৎ 80 হয়নে নহলে তোমালোকে ইয়াত কাটি দিব পাৰা ঠিক আছে 4 4 গুণ 16 হয়নে এদৰে কাটিব পাৰা তোমালোকে ঠিক আছে জানো তোমালোকে লিখিব লাগিব চোৱা 4 5 গুণ 20 ইয়াত তোমালোকে 20 লিখি দিয়া ঠিক আছে আৰু তলত আছে 7 ঠিক আছে তলত তোমালোকে 7 লিখি দিবা হ'ব তো চোৱা ইয়াত আমি তিনটা ভগ্নাংশ পাইছো হয়নে এতিয়া ভগ্নাংশ তিনটা তুলনা কৰি চাব লাগিব কোনটো ডাঙৰ হয় কোনটো সৰু হয় হয়নে তো চোৱা ইয়াত চোৱা 5/4 তাৰ পিছত আছে তোমাৰ হেৰি 16/7 হয়নে তাৰ পিছত আছে 20/7 ঠিক আছে এতিয়া গুটেই কেইটাৰ এলচিএম উলিয়াব লাগিব এটো আৰু এটো এই তিনটা এলচিএম উলিয়াব লাগিব কাৰণ যেহেতু এইকেইটা তলৰ কেইটা যেহেতু সমান নহয় অৰ্থাৎ হৰ যেহেতু সমান নহয় মানে গতিকে এলচিএম উলিয়াব লাগিব ঠিক আছে 477 ঠিক আছে এতিয়া চোৱা ইয়াত 2 যায় কিন্তু ইয়াত চোৱা 4 to 4 থাক ইয়াত হাতত হাত এবাৰ যাব আৰু এই হাতত এবাৰ যাব ঠিক আছে এতিয়া চোৱা ইয়াত আকৌ 2 যাব 2 কিমান বাৰ যাব 2 যাব দুবাৰ ঠিক আছে বাকি 1ত নেযায় 1 to এজ ইট ইজ লিখা 1ত নেযায় 1 to এজ ইট ইজ লিখি দিয়া ঠিক আছে তো চোৱা 2 2 গুণে 4 আৰু 4 7 গুণ হৈছে 28 ঠিক আছে অৰ্থাৎ আমি এলচিএম পাইছো 28 মানে গতিকে চোৱা তোমালোকে এইদৰে কৰিব লাগিব চোৱা 28 ঠিক আছে তো এতিয়া 4 ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে আমি 28 পাও ঠিক আছে 7 4 গুণ 28 হয়নে 7 পূৰণ কৰিব লাগিব আৰু ইয়াত 5 * 7 হ'ব তলত তোমালোকে যোনটো পূৰণ কৰিব ওপৰত হেতুই পূৰণ কৰিব লাগিব ঠিক আছে গতিকে চোৱা 7 5 গুণ কিমান 7 5 গুণ হৈছে 35 ঠিক আছে ওকে এতিয়া ইয়াত চোৱা তোমালোকে 7 * কি পূৰণ কৰিলে 28 পোৱা যাব কোৱাচোন 7 ৰ লগত 4 পূৰণ কৰিলে 28 পোৱা যাব হয়নে ইয়াত আছে 16 * 4 4 6 গুণ হৈছে 24 হয়নে 24 ৰ 4 7 ৰ 2 4 গুণ 4 আৰু 2 হৈছে 6 ঠিক আছে অৰ্থাৎ 64 ঠিক আছে এতিয়া তোমালোকে ইফালে চোৱাচোন ইয়াত চোৱা ইয়াত 7 to 7 ৰ জায়গাত লিখা 20 to 20 ৰ জায়গাত লিখা ঠিক আছে আৰু ইফালে চোৱা এতিয়া কোৱা 7 ৰ লগত কি পূৰণ কৰিলে
28 পোৱা যাব 4 পূৰণ কৰিলে যেহেতু তলত 4 পূৰণ কৰা হৈছে ওপৰটো 4 পূৰণি কৰিব লাগিব ঠিক আছে এতিয়া চোৱা 4 2 গুণ হৈছে তোমাৰ 8 আৰু 0 আছে 80 ঠিক আছে এতিয়া কোৱাচোন কোনটো ডাঙৰ হয় এইটো ডাঙৰ হয় হয়নে গুটিকেইটা তলত সেম আছে অৰ্থাৎ গুটিকেইটাত হৰ সেম আছে এতিয়া ওপৰত যোনটো ডাঙৰ হ'ব এইটোই ডাঙৰ হ'ব ভগ্নাংশ ঠিক আছে গতিকে এইটো ডাঙৰ আটাইতকৈ তাৰপিছত এইটো ঠিক আছে ইয়াত কি কৈছিলে যে এই দুটাৰ মান দুটা ভগ্নাংশতকৈ ডাঙৰ হয় ইয়াত আমি দেখিবলৈ পাইছোঁ যে এই দুটা পূৰণ কৰাৰ পিছত আমি পূৰণফল পাইছিলোঁ এইটো ঠিক আছে আৰু পূৰণফলটোৰ যিটো মান এই পূৰণফলটোৰ মান বাকি দুটা ভগ্নাংশতকৈ ডাঙৰ হৈছে হয়নে অৰ্থাৎ ইয়াত এইটো ডাঙৰ হয়নে গতিকে তোমালোকে উত্তৰ দি লিখিবা সত্য বুলি ঠিক আছে তোমালোকে ধুনীয়াকৈ সত্য বুলি লিখি পেলাবা হ'ব ঠিক আছে আৰু ইয়াতো তোমালোকে সত্য বুলি লিখিবা ওকে ঠিক আছে তো ঠিক হ'ল এতিয়া 3 ত চোৱা 3 তোমালোকে কি দিয়ে চোৱা 7/4 ইনটু 2/3 ৰ মান দুয়োটা ভগ্নাংশতকৈ সৰু অৰ্থাৎ এই দুটা পূৰণ কৰিলে যিটো পূৰণফল পোৱা যাব সেই পূৰণফলটো এই দুয়োটা মানে দুয়োটাতকৈ সৰু হয় বুলি কৈছে এইটোতকৈ সৰু আৰু এইটোতকৈ সৰু বুলি কৈছে ঠিক আছে তো এইটোৰ কাৰণে প্ৰথমে এই দুটা পূৰণ কৰি চোৱা এই 2 যায় 4 দুইবাৰ ঠিক আছে গতিকে তোমালোকে এটা লিখিব লাগিব 2 ইনটু 3 আৰু ওপৰত আছে 7 ঠিক আছে এতিয়া চোৱা 7 2 3 গুণ হৈছে 6 ঠিক আছে এতিয়া আমি তিনিটা ভগ্নাংশ পাই গলো এটা হৈছে 7/4 আৰু এটা হৈছে তোমাৰ 2/3 হয়নে আৰু এটা হৈছে 7/6 ঠিক আছে ওকে তো এতিয়া তোমালোকে এই তিনিটাৰ লহাগু লৈ ল'ব লাগিব হয়নে কিমান আছে 436 চোৱা যেহেতু এই দুটা যুগ্ম সংখ্যা হয় গতিকে 2 ৰে হৰণ যাব হয়নে ইয়াত যাব 2 বাৰ 3 টোত নাযায় 3 ৰে ডিজিট লিখি দিয়া আৰু ইয়াত যাব 3 বাৰ ঠিক আছে এতিয়া 3 ৰে হৰণ যাব হয়নে 2 ত নাযায় গতিকে 2 টো এজ ইট ইজ লিখা ইয়াত যাব এবাৰ আৰু ইয়াত যাব এবাৰ ঠিক আছে এতিয়া চোৱা 2 গুণে 4 3 গুণে 12 হয়নে ঠিক আছে গতিকে আমি এলসিএম পাইছো 12 ঠিক আছে গতিকে তোমালোকে এটো লিখিবা সো এটো এজ ইট ইজ লিখি লোৱা 7/4 12 এতিয়া চোৱা এই 4 ৰ লগত কি পূৰণ কৰিলে 12 পোৱা যাব 3 পূৰণ কৰিলে হয়নে গতিকে ওপৰটো 3 পূৰণ কৰিব লাগিব চোৱা 7 3 গুণ হৈছে তোমাৰ 21 ঠিক আছে এতিয়া চোৱা এইখিনি তোমালোকে এজ ইট ইজ লিখি লোৱা ঠিক আছে এতিয়া কোৱা 3 লগত কি পূৰণ কৰিলে 12 পোৱা যাব 3 লগত যদি তোমালোকে 4 পূৰণ কৰা 12 পাবা হয়নে গতিকে ওপৰটো 4 পূৰণ কৰিব লাগিব 4 গুণে 8 ঠিক আছে এতিয়া চোৱা এই 6 লগত কি পূৰণ কৰিলে 12 পোৱা যাব কোৱাচোন 6 লগত 2 পূৰণ কৰিলে 12 পোৱা যাব হয়নে ঠিক আছে গতিকে ওপৰটো 2 পূৰণ কৰিবলৈ 7 গুণে 14 ঠিক আছে তো এতিয়া ছাত্ৰ যদি হল কোৱাচোন কোনটো ডাঙৰ হয় আটাইতকৈ ডাঙৰ হয় এইটো হয়নে তাৰ পিছত এইটো আৰু তাৰ পিছত এইটো ইয়াত কি কৈছিলে এই দুটাৰ মান দুটা ভগ্নাংশতকৈ সৰু নহয় দুটাতকৈ সৰু নহয় এটাতকৈ সৰু হয় এটোতকৈ সৰু হয় এটোতকৈ সৰু হয় কিন্তু এটোতকৈ সৰু নহয় ঠিক আছে কাৰণ এইটো আটাইতকৈ ডাঙৰ তাৰ পিছত এইটো গতিকে এইটো হ'ব অসত্য ঠিক আছে তোমালোকে ইয়াত অসত্য বুলি লিখিবা হ'ব আৰু উত্তৰ দি তোমালোকে ইয়াত অসত্য বুলি লিখি দিবা ঠিক আছে যদি বহিত লিখা তেনেহলে তলত উত্তৰ দি পিনে অসত্য বুলি লিখি দিবা ঠিক আছে ওকে তো মৰমৰ ছাত্ৰছাত্ৰীসকল ভিডিওটো চাই পিনে তোমালোকক কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা ভিডিওটো ভাল লাগিলে ভিডিওত লাইক এটা কৰিবা যোনে সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি লোৱা আৰু পৰৱৰ্তী কোনটো কৰি চাওহাৰ ভিডিও লাগে তোমালোকে মোক কমেন্ট কৰি জনাই দিবা ঠিক আছে হেমতে মই ভিডিও আপলোড কৰি যাম ওকে তো আজি ভিডিওটো সকলোকে চাবৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ